কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড। আজি এই পাহ ফুল নয়নতৰা আৰু এইটো হ'ল তামৰ গিলাচ, এয়া পানী। মই যে সদায় আপোনালোকক কওঁ, এৰাতি তামৰ গিলাচত পানী থ'ব আৰু ৰাতিপুৱা ছটিয়াই দিব। কাৰণ মোৰ এইটো নিয়মেই। চাওক, মই এতিয়া এই পানী গিলাচটো লৈছোঁ ছটা মাৰিবৰ কাৰণে। ফাৰ্ষ্টতে সূৰ্য দেৱতা, কাৰণ আমাৰ এই সূৰ্য দেৱতাই আমাৰ মুঠতে প্ৰাণীসকলক জীয়াই আছে। তেওঁ পোহৰতে গছ লতা জীৱ জন্তু সকলোৱে জীৱিত হৈ আছে। গতিকে তেওঁ সূৰ্য দেৱতাক ফাৰ্ষ্টতে প্ৰণাম কৰোঁ। আৰু ঘৰটো গোটেই পানী ছটিয়াওঁ। মই এতিয়া ছটিয়াব লৈছোঁ। কেমেৰা ধৰা মানুহ নাই, অকণমান অসুবিধা হৈছে। মই ঘৰটো ছটিয়াইছোঁ। চাওক, আমাৰ এয়া নাতে শুই আছে, এতিয়ালৈকে উঠা নাই। মই উঠিলোঁ, 5টা বাজিলে। 5টা বজা আগতে 4টা বজাতে সাৰ পালোঁ। চাওক, নাতে শুই আছে, এতিয়ালৈকে উঠা নাই। কৃষ্ণ কৃষ্ণ। হেল্ল' আকাশ, আকাশ, গুড মৰ্ণিং, গুড মৰ্ণিং। এতিয়া চাওক, এন্ধাৰেই হৈ আছে। এন্ধাৰ মানে আৰু তেনেকুৱা এন্ধাৰ নহয়, পোহৰ হ'লেই। 4টা বজাতেই পোহৰ হয়। মই ক'ত পানী ছটিয়াওঁ।